লটাৰীৰ টিকটত নিৰ্ধাৰণ হ'ল জন্মদাত্ৰীৰ ভাগ্য। বহু বছৰ ধৰি শুৱালকুছিত ভাড়াতীয়া হিচাপে বাস কৰি অহা এটা পৰিয়ালৰ দুই পাষাণ জীয়ৰীয়ে বৃদ্ধ মাতৃক নিৰ্মমভাৱে মাৰধৰ কৰি গুৱাহাটীৰ ৰাজপথত পেলাই থৈ পলায়ন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ শুৱালকুছি অঞ্চলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ নাম শ্ৰী কবিতা গোস্বামী। হয়, আৰু আপোনাৰ ভনীকেইটাৰ নাম ক'ব, গোটেইকেইজনৰ নাম ক'ব। এজনীৰ নাম মঞ্জু, এজনীৰ নাম মানসী। মানসী, কি হৈছে ঘটনাটো সম্পূৰ্ণ কওকচোন। তাৰমানে মোৰ কি হৈছে, মই এনেই সেই আজিৰ ঘটনাটো কওক। আজি মই একো গম নাপাওঁ। হয়, মই ইহঁতে এতিয়া কি গম পাইছে আপুনি? এতিয়া তাৰমানে থানাই মোৰ সৰু ল'ৰাটোক কৈছে কোনোবাটো বোলে মাৰছি, মাৰি পেলাই তাতে আপোনাৰ মাক মাৰিছে, মাৰি পেলাই এৰি থৈ আহিছে। ক'ত এৰি থৈ আহিছে? ক'ত এৰি থৈ আহিছে কোনো নাজানে। ক'ৰবাত এৰি থৈ আহা বুলি কৈছে, মাৰা যা বুলি কৈছে। থানাক লাগি নিজে যুঁজি নাহ, মায়ে উঠাই আনিম। তেতিয়া সৰু ল'ৰাটো জ্বৰো, মই বেজি দি আনিছো। সি কৈছে তই যাচোন, এতিয়া মায়ে কাৰোবাৰ লগত মই পঠাই দিওঁ। আমাৰ মোৰ আৰু আজি এৰি থৈ আহিছে ৰাজপথত যে এৰি থৈ আহিছে, কোনজনী এৰি থৈ আহিছে? এতিয়া এই মঞ্জুই কৈছে মানসী এৰি থোৱা বুলি, মানসী কৈছে মঞ্জু এৰি থোৱা বুলি। এতিয়া দুটাই কৈছে দুজনীয়ে। মই সিমান গম নাপাওঁ। মাৰ বয়সটো গম নাপায় আপুনি? নাপাওঁ। তথাপি অনুমানিক কিমান মান হৈছে মই নাজানো। আছে। মই ক্লাছ 9তে মই বংশৰতে ইহঁতৰ কাষত মই নগেনত তাক গৈছিলো। যাওঁতে মই তাতে 44টা জন্ম পালা, মোক কোনোদিন বিচাৰিয়ে নেগেল। সেইকাৰণে মোৰ ল'ৰাই কৈছে আমাক যে সৰুতে চিনিয়ে নাপালা, আমি এতিয়া কেনেকে। আৰু প্ৰথমতে যুঁজি ইহঁতে ভালকে হিচাপত একদিন আৰু নিছিল, কাইজা হিচাপত নিছিল। যুঁজি সিহঁতে সৰু ল'ৰাটোৱে মোৰ ঘৰ চলাই, সি কৈছে যুঁজি এটা ভাল মীমাংসত আহিল হয়, আমি তেতিয়া মই কিবা এটা কৰিলো হয়। গড়চুক আৰক্ষীয়ে যোৱাকালি নিশা এই বৃদ্ধ মাতৃগৰাকীক উদ্ধাৰ কৰি শুৱালকুছি আৰক্ষীক অৰ্পণ কৰাৰ পিছত থানাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। কোনো এজনী জীয়ৰীয়ে মাকৰ দায়িত্ব ল'বলৈ মান্তি নোপোৱাত শুৱালকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মনে লটাৰীৰ সহায়ত নিৰ্ধাৰণ কৰে মাতৃৰ আশ্ৰয়স্থল। এতিয়াৰে পৰা প্ৰতিগৰাকী জীয়ৰীয়ে এক সপ্তাহকৈ পোহপালন কৰিব লাগিব দুৰ্ভগীয়া মাকক। আৰক্ষীৰ এই ব্যতিক্ৰমী সিদ্ধান্তই মাতৃগৰাকীক সাময়িক আশ্ৰয় দিলে যদিও প্ৰশ্ন হয়, লটাৰীৰ টিকটত আবদ্ধ হোৱা মাতৃৰ এই মৰ্যাদা কি বুলি ক'ব সমাজে। মানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল, সেইকাৰণে জাগাৰ নাম নাজানো। মানে গুৱাহাটীৰ মানে ক'ত থৈ আহিছে? পথত থৈ আহিছে? চিনি নাপায় বোলে। মানে আপোনালোকে তাতে গুৱাহাটী থৈ আহিছে? দুটাই থৈ আহিছে, মোৰ একাই নাই। মোক তাৰমানে কোনোদিন মোক চিনিয়ে নাপালা। ইমান বছৰ বয়সৰ বৃদ্ধাজনক আপোনালোকে গুৱাহাটী ৰাজপথত এৰি থৈ আহিছে? কিয় থব লগা হ'ল? কি কাৰণ? কিবা কাৰণ আছিল? বৃদ্ধা মাক আপোনালোকে ৰাখিব নোৱাৰা হ'লনে? জন্ম কিয় দিলে? কি কয় আপোনালোকৰ ল'ৰা ছোৱালী আছে নে নাই? আছে। আপোনালোকৰ ল'ৰা ছোৱালী যদি আপোনালোকক এনেকুৱা কৰে কি হ'ব কওকচোন? ক'ত থৈছিল আপোনালোকে? ক'ত থৈছিল আৰু ক'ৰ পুলিচ আহিছিল আপোনাক থবলৈ? ইয়াত গুৱাহাটী পুলিচ। গুৱাহাটীৰ কোনখন থানা পুলিচ? গড়চুক থানাৰ পৰা আহিছিল। মানে আপোনালোকে তাত এৰি থৈ আহিছিল, কেনেকে পালে আপোনালোক? আৰক্ষীয়ে কেনেকে পালে? গম নাপায়। আপোনালোকে গম নাপায়? আপোনাৰ এতিয়া চকু পানী ওলাইছে? আপোনাৰ চকু পানী ওলাইছে এতিয়া? নে আপোনাৰ এতিয়াও চকু পানী নোলায়? কঠোৰ হলে মই নাৰাখিলোৱে হয়, মইতো ৰাখিছিলোৱে। নহয়, মই পইচা দিব নোৱাৰো, পইচা দিব নোৱাৰে কাৰণে আপোনালোকে ৰাজপথত পেলাই থৈ আহিছে আপোনাৰ মাক? মোৰ সেইটো ডিচিজন আছে। কাৰ ডিচিজন? একেলগে তিনিজনৰ নে আপোনাৰ এজনৰ? আমাৰ দুটাৰে আছিল, ইমান কৈ নাথাকো আৰু। আপোনালোকৰ ঘৰ ক'ত? ঘৰ ক'ত আপোনালোকৰ? শুৱালকুছিতে। শুৱালকুছিততো আপোনালোকে থাকে, শুৱালকুছি মেইন ঘৰ। ভাড়া ঘৰতে থাকে আপোনালোকে? আপোনালোকে জন্মৰ আগত আহিছিলে, জন্মৰ পিছত আহিছে আপোনালোকে? পিছত আহিছে। পিছত আহিছে। আপুনি আগত ক'ত আছিল ঘৰ? শুৱালকুছি নামটো আপোনালোকে পুতুককে কৈ দিছে আপোনালোকে? মানে দেউতাৰ ঘৰ ক'ত আছিল? চিৰিয়াতিত আছিল। শুৱালকুছিততো নিজা ভূমি নাই, নিজা মাটি নাই আপোনালোকৰ? শুৱালকুছি বুলি কিয় কৈছে আপুনি? শুৱালকুছিতে আছিলো। ভাড়া ঘৰত থাকে? ভাড়া ঘৰত আছিল। এতিয়া মই নাথাকো ভাড়া। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'